গধূলি পিয়লা বধিলি শিয়লা পূৰ্ণাম ভূষণ কিছু নাই দূষণ। এই কথাষাৰ নিশ্চয় আপুনি শুনা নাই, নুশুনাটোৱেই স্বাভাৱিক কথা, কাৰণ ই কোনো ফকৰা যোজনাও নহয় বা ই কোনো প্ৰবাদ বচনো নহয়। কিন্তু এই কথাষাৰৰ এটা গূঢ় অৰ্থ নথকা নহয়। এই কথাষাৰ মই পঢ়িবলৈ পাইছিলোঁ বিস্ময় নামৰ সেই সময়ৰ খুব জনপ্ৰিয় এখন আলোচনী, যিখন আলোচনী বৰ্তমান সময়তো চলি আছে। অৱশ্যে মই যি সময়ত সেই বিশেষ শাৰীকেইটা পঢ়িবলৈ পাইছিলোঁ, সেই শাৰীকেইটা সেই সময়তকৈও ঠিক 10 বছৰমানৰ আগত ওলোৱা বিস্ময়ৰ এটা কাহিনী। অৰ্থাৎ বিস্ময়ৰ যিবোৰ পুৰণি সংখ্যা সেইবোৰ পঢ়ি খুব ভাল লাগে আৰু মই খুব ভাল পাওঁ। তাতে ঘটনাটো এনেকুৱা হৈছিল, এজন ল'ৰাই সন্ধিয়াৰ সময়ত খুব ততাতৈয়াকৈ গৈ চোৱা চিতা কৰা এজন মানুহৰ ওচৰ পালেগৈ। চোৱা চিতা কৰা মানে তেখেতে ধৰি লওক হাত চাই বা তেনেকুৱা মানুহৰ ভৱিষ্যতৰ কথা ক'ব পাৰে বা বিধি বিধান তেখেতে আগবঢ়ায়। সেই ব্যক্তিজনক গৈ ক'লেগৈ যে প্ৰভু আপুনি মোক কওকচোন, সন্ধিয়াৰ সময়ত শিয়াল বধাৰ বা শিয়াল মৰাৰ কি শাস্তি আছে বা সেইটো পাপ হয় নেকি? মানুহজনে কথাষাৰ শুনাৰ লগে লগেই তৎক্ষণাৎ উত্তৰ দিলে যে এইটোতো অতি মহাপাপ। সন্ধিয়া অৰ্থাৎ সন্ধিয়াৰ সময়ত শিয়াল বধাটো এটা পাপ, আৰু যদি কোনোবাই সেই শিয়াল ঘৰৰ পিৰালিত বধিছে তেতিয়াহ'লে সেইটো হেনো আৰু ডাঙৰ পাপ। তেতিয়া ল'ৰাজনে মানুহজনক সুধিলে যে হয়, মানুহজনে পাপ কৰিছে বা তেওঁ কিবা এটা প্ৰায়শ্চিত্তৰ সন্মুখীন হ'বই, কিন্তু তাৰ প্ৰতিকাৰ স্বৰূপে কি উপায় সেই বিশেষ ব্যক্তিজনে আগবঢ়াব। তেতিয়া ব্যক্তিজনে ক'লে যে তাৰ প্ৰতিকাৰ হিচাপে তুমি সেই ব্যক্তিজনে যি শিয়াল বধিছে তেওঁ এজনী কলি গাই গৰু পোৱালিসহ দান কৰিব লাগিব, তেওঁ চাউল দিব লাগিব, তেওঁ অমুক তমুক এনেকৈ বস্তু কোনো এজন গণকৰ ওচৰত দিব লাগিব। তেতিয়া ল'ৰাজন অকণমান চিন্তিত হ'ল আৰু মানুহজনক সুধিলে এই কামটো কেতিয়া কৰিব লাগিব। তেতিয়া হাত চোৱা ব্যক্তিজনে ক'লে যে যিমান পাৰে সোনকালে সেই কামটো কৰি দিয়া উচিত। আৰু লগতে সেই হাত চোৱা ব্যক্তিজনে ল'ৰাজনক সুধিলে যে সেই অপৰাধটো, সেই বেয়া কামটো কোনে কৰিলে, অৰ্থাৎ শিয়াল বধাৰ নিচিনা, সন্ধিয়া লগা পিৰালিত শিয়াল বধাৰ নিচিনা এটা বেয়া কাম কোনে কৰিলে। তেতিয়া ল'ৰাজনে উত্তৰ দিলে যে সেই কামটো আন কোনেও কৰা নাই, সেই কামটো কৰিলে সেই বিশেষ ব্যক্তিজনৰ পুতেকে। তেতিয়া মানুহজন বিমূৰত পৰিল, কাৰণ এতিয়াতো প্ৰায়শ্চিত্তৰ যিখিনি আছে কথা বিধান আছে সেইখিনিতো তেওঁ নিজেই ভৰিব লাগিব। গতিকে মানুহজনে বৰ ভয় খালে। খাই তেওঁ পুৰণি এখন পুথি ভিতৰৰ পৰা উলিয়াই আনিলেগৈ। আনি পুথিখন হাতেৰে চকুৰে চাই গ'ল আৰু হাতেৰে পাতবোৰ লুটিয়াই এটুকুৰা ঠাইত তেওঁ ক'লে হয়, ইয়াৰ বিধানটো মই পাইছোঁ। তেতিয়া মানুহজনে ক'লে চোৱা, ইয়াত লিখা আছে গধূলি পিয়লা বধিলি শিয়লা পূৰ্ণাম ভূষণ কিছু নাই দূষণ। অৰ্থাৎ মানুহজনৰ পুতেকৰ নাম আছিল ভূষণ। গধূলি পিয়লা, গধূলিৰ সময়ত পিৰালি, বধিলি শিয়লা অৰ্থাৎ শিয়াল বধ কৰিলে, শিয়াল এটা মাৰিলে। পূৰ্ণাম ভূষণ, সেই ব্যক্তিজনৰ হাত চোৱা ব্যক্তিজনৰ পুতেকৰ নাম আছিলে ভূষণ, কিছু নাই দূষণ, অৰ্থাৎ তেওঁৰ কোনো দোষেই নাই। গতিকে এনেকৈ বহু মানুহে যি নেপটিজিম, সেই নেপটিজিম চলাই আহিছে। অৰ্থাৎ নিজৰ মানুহৰ যদি কিবা অপৰাধ হয় সেই অপৰাধ তেওঁলোকে তেনেই তুচ্ছ বুলি গণ্য কৰে, বা নিজৰ মানুহবিলাকক তেওঁলোকে, যিটো মই নেপটিজিমৰ কথা ক'লোঁ এই ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব, বেছি সা সুবিধা দিয়া এনেকুৱা কিছুমান কাম কৰি আহিছে। নিজৰ মানুহে যদি ডাঙৰ দোষ কৰে সেয়াও তেনেই সূক্ষ্ম বা ক্ষুদ্ৰ দোষ, আৰু সৰু মানুহে কৰা দোষবিলাক বা বেলেগ মানুহে কৰা দোষবিলাক বহুত ডাঙৰ দোষ। গতিকে এনেকুৱাবিলাক চলিয়ে থাকে সমাজত। আমিও সদায় সাৱধান হোৱা উচিত যে সেইসকল ব্যক্তিয়ে যাতে কেতিয়াও আমাৰ পৰা প্ৰশ্ৰয় নাপায়। এই কথাষাৰ আজি হঠাৎ মনত পৰিল, কিবা এটা প্ৰসংগত এঘৰ মানুহত কথা পাতি থাকোঁতে এনেকুৱা এটা কথা, উদাহৰণ দিবলগীয়া কথা এটা ওলাইছিল, আৰু লগে লগে মই কথাষাৰ কৈছিলোঁ আৰু মানুহজনেও শুনি খুব ভাল পালে। মই ভাবিলোঁ এই কথাকেইটা মোৰ দৰ্শকসকলকো মই জনাওঁ, নিশ্চয় আপোনালোকেও শুনি ভাল পাব। বাক্যকেইটা মই আকৌ এবাৰ কৈ দিছোঁ, গধূলি পিয়লা বধিলি শিয়লা পূৰ্ণাম ভূষণ কিছু নাই দূষণ। এতিয়া ভূষণৰ গাত দোষ আছে নে নাই আপোনালোকে নিজেই বিবেচনা কৰিব, কিন্তু আমাৰ এই পেজখন আপুনি ফ'ল' কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ বা তাত মতামত আগবঢ়াবলৈ কেতিয়াও নাপাহৰিব।